এয়া সোণোৱাল দেৱক জাতীয় জীৱনৰ পৰিচয় দিয়াৰ বাবে প্ৰণাম গামোচা এখনি সফুৰা আগবঢ়াই দিছে সোণোৱাল কছাৰী যোৰহাটবাসী হৈ তেখেতসকললৈ আমি ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আৰু এয়া পাওঁতে শিশু সাহিত্যিক তিলু সোণোৱাল দেৱৰ সহধৰ্মিনীকো এখনি গামোচাৰে বৰণ কৰিব বিচাৰিছে। এই কাৰ্যসূচী এয়া সম্পন্ন হৈছে। যি কি নহওক পুনৰবাৰ সৰু Yes. Yes. এই কিতাপ কেইবাখনৰ কিছুমান অধ্যায় মই ভাবোঁ যে পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হৈ যায়, যিটো আমাৰ এতিয়া এলিয়েনেশ্যনৰ সমস্যা হৈছে। আপুনি যিটো ক'লে নিউক্লিয়াৰ ফেমিলি বা কিবা আজি ঐতিহ্যমণ্ডিত যোৰহাট প্ৰেছ ক্লাবত অসমৰ এগৰাকী বৰেণ্য সাহিত্যিক, বিশিষ্ট লেখক, নিবন্ধকাৰ তথা যোৰহাট জিলা সাহিত্য সভাৰ দুটা কাৰ্যকালৰ সভাপতিৰ আসন অলংকৃত কৰা তিলু সোণোৱাল দেৱৰ এখনি অভিনন্দন গ্ৰন্থ উন্মোচিত হ'ব। জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ জ্যেষ্ঠ অধ্যাপিকা তথা কবি লেখিকা ডক্টৰ জ্যোতিৰেখা হাজৰিকাৰ সম্পাদনাত প্ৰকাশিত এই ৰং সেই ৰং নানা ৰং শীৰ্ষক অভিনন্দন গ্ৰন্থখনি আনুষ্ঠানিকভাৱে উন্মোচন কৰিব গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ জ্যেষ্ঠ অধ্যাপক তথা বিশিষ্ট লোক সংস্কৃতিৰ গৱেষক ডক্টৰ উপেন ৰাভা সাকাচাম মহোদয়ে। শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ তথা বিশিষ্ট লেখক সাংবাদিক ডক্টৰ সৌম্যজ্যোতি মহন্তৰ সঞ্চালনাত অনুষ্ঠিত হ'ব লগা এই গ্ৰন্থ উন্মোচনী সভাত অসমৰ কেইবাগৰাকীও প্ৰতিষ্ঠিত লেখক সাহিত্যিকে অংশগ্ৰহণ কৰিব। ইয়াৰ ভিতৰত গোলাঘাট জিলা বড়ো সাহিত্য সভাৰ সন্মানীয় সভাপতি মহলাল বসুমতাৰী, দেউৰী সাহিত্য সভাৰ প্ৰাক্তন সভাপতি নিপেন দেউৰীকে প্ৰমুখ্য কৰি অসমৰ বৰেণ্য লেখক সাহিত্যিকসকলে অংশগ্ৰহণ কৰিব। আমি আশা ৰাখিছোঁ এই ৰং সেই ৰং নানা ৰঙে পাঠক সমাজক সমাদৃত কৰিব আৰু গ্ৰন্থখনৰ সম্পাদনাৰ দায়িত্বত থকা জ্যোতিৰেখা বাইদেউৰ লগতে অন্যান্যসকলৰ শ্ৰম আৰু পৰিশ্ৰমৰ সাৰ্থকতা লাভ কৰিব বুলি আমি আশাবাদী। ধন্যবাদ। মোৰ গ্ৰন্থখনৰ নাম এই ৰং সেই ৰং নানা ৰং, অৰ্থাৎ শিশুসকলক মই মোৰ বিশেষকৈ শিশুকালৰ কথাবোৰ শিশুসকলৰ মাজলৈ লৈ যাব বিচাৰিছোঁ। ইয়াত অৱশ্যে জীৱনৰ সকলো কথাই থাকিব, লৈ যাব বিচাৰিছোঁ। তেওঁলোকে ইয়াৰ দ্বাৰা নিশ্চয় শিশুসকল কিশোৰসকল নিশ্চয় উপকৃত হ'ব
আৰু মই আশা কৰিছোঁ শিশু তথা বয়সস্থ পাঠকে এইখন আদৰি ল'ব। ধন্যবাদ।